আমি মহানগৰীত আমি গধূলি প্ৰায় 6:30 বজাৰ পৰাই এটা হেভি ৰেইনফল আমি পাইছোঁ আৰু তাৰ মাজতে আমি খবৰ পালোঁ যে আমাৰ এই মালিগাঁও অঞ্চলত এটা মৰ্মান্তিক ঘটনা হৈছে আৰু আমি আহি পেলাই যিটো দেখিলোঁ আৰু আপুনি হয়তো দেখিছে সিফালে আপোনাৰ কেমেৰা পাৰ্চনে দেখুৱাব পাহাৰৰ পৰা যিটো ঢল নামি আহিছে তাৰ ফলত যিখিনি ইমানেই শক্তিশালী আছিলে এই ঢলবোৰ এতিয়াও দেখা পাই আছে কিছুমান ড্ৰেইনৰ কভাৰ খোল খাই গৈছে মানে ৱাশ্ব এৱে হৈ গৈছে আৰু হয়তো আমি যিখিনি প্ৰত্যক্ষদৰ্শীৰ ভাষ্য পাইছোঁ তেনেকুৱাতেই হয়তো হ'ব পাৰে মৰ্মান্তিক ঘটনা এটা হৈছে এগৰাকী মহিলা প্ৰায় 30 পৰা 35 বছৰ বয়সৰ মহিলাগৰাকী ইতিমধ্যে আমি ৰেস্কিউ অপাৰেশ্যন জিলা প্ৰশাসন SDRF NDRF SDRFৰ মানুহ জিলা প্ৰশাসন আৰক্ষী আমি গুৱাহাটী পৌৰ নিগম মই নিজে কমিশ্যনাৰ ইয়াতে আছোঁ আমাৰ ADC ডাঙৰীয়াও আছে গতিকে আমি এতিয়া চেষ্টা এটা চলাই আছোঁ কিন্তু যেহেতু বৰষুণৰ তীব্ৰতা বাঢ়ি আহি আছে হয়তো আমাৰ অকণমান একটু মানে ৰখিব লগা নিচিনা হোৱা বুলি মই নকওঁ কিন্তু উদ্ধাৰ কাৰ্যত অলপ বাধা হৈছে কিন্তু আমি যৎপৰোনাস্তি চেষ্টা